মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ভাষা জ্ঞানক দিবৰ কাৰণে আন এটি ভিডিঅ' মই তোমালোকৰ আগত দাঙি ধৰিছোঁ। ফাৰ্ষ্টতে মই তোমালোকক এটা পঢ়াই শুনাইছোঁ, তাৰপিছত ইয়াত থকা কুৱেশ্যন আনচাৰখিনি মই বুজাই দিছোঁ, তোমালোকে লগত থাকিবা। আৰম্ভ কৰিছোঁ। প্ৰকৃতিত ঘটি থকা ধ্বংসাত্মক কাৰ্যৰ পৰিণতিৰ বিষয়ে জনসাধাৰণৰ মাজত সচেতন ভাৱ জগাই তুলিবলৈ পোনপ্ৰথমবাৰৰ বাবে প্ৰয়াস কৰিছিল এগৰাকী প্ৰকৃতিপ্ৰেমী মহিলাই। বিভিন্ন কাৰ্য আৰু লিখনিৰ মাজেদি বিশ্বৰ মানৱক পৰিৱেশ সম্পৰ্কে সমাধান দিয়া, স্বীকাৰ কৰা বা প্ৰাণীৰ প্ৰতি নিপীড়ন কৰা আদি কাৰ্যক ঘৃণাৰ চকুৰে চোৱা এইগৰাকী মহিলাৰ নাম আছিল ৰেকিলে কাৰ্ছন। ৰেকিলে কাৰ্ছন নামটো মনত ৰখা ভাল। 1907 চনৰ 27 মে'ত জন্মগ্ৰহণ কৰা কাৰ্ছনে সামুদ্ৰিক জীৱবিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পিছত এগৰাকী বিজ্ঞানৰ প্ৰবন্ধ লেখিকা হিচাপে জীৱন নিৰ্বাহ কৰিছিল। এদিন তেওঁ DDT বা সেই জাতীয় ৰাসায়নিক দ্ৰব্যৰ সুদূৰপ্ৰসাৰী প্ৰভাৱৰ বিষয়ে ভাবি আতংকিত হৈ পৰি লগে লগে তেওঁ এই ধৰণৰ ৰাসায়নিক দ্ৰব্যৰ ভয়াৱহতাৰ বিষয়ে বিশ্ব মানৱক জগাই তুলিবৰ বাবে হাতত কলম তুলি ল'লে আৰু ইয়াৰ ফলত প্ৰকাশ হৈ ওলাল চাইলেণ্ট স্প্ৰিং নামৰ যুগজয়ী কিতাপখন। চাইলেণ্ট স্প্ৰিং, যিখন সমগ্ৰ মানৱজাতিৰ বাবে কুৰি শতিকাৰ এক গুৰুত্বপূৰ্ণ দলিল বুলি আখ্যা দিয়া হয়। ফাইন। তাৰপিছত কি আছিলে? নেক্সট, কিতাপখনত কাৰ্ছেনে ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগৰ ফলত মানুহ আৰু পৰিৱেশৰ ওপৰত পৰিব পৰা মাৰাত্মক ফল সম্পৰ্কে সচেতন কৰি দিছিল, যাৰ বিষয়ে জনসাধাৰণ সেই সময়ত সম্পূৰ্ণ অজ্ঞ আছিল। প্ৰকৃতপক্ষে এই কিতাপখনেই পৰৱৰ্তী কালত বিজ্ঞানীসকলক পৰিৱেশ সম্পৰ্কে গৱেষণা আদি কৰিবলৈ অনুপ্ৰাণিত কৰিলে বুলি ক'ব পাৰি। বাহ, বহুত ধুনীয়া এটা টপিক। আৰু আছে। তাৰপিছত কি আছিলে? এইবোৰৰ ফলস্বৰূপে 1972 চনত প্ৰথমবাৰৰ বাবে ছুইডেনৰ ষ্টকহোম চহৰত ৰাষ্ট্ৰসংঘৰ সৌজন্যত পৰিৱেশ সম্পৰ্কীয় এখন বৈঠক বহিল। উক্ত বৈঠকত বিশ্বৰ সকলো ৰাষ্ট্ৰতে পৰিৱেশ নষ্ট নকৰাকৈ পৃথিৱীখন সুন্দৰ কৰি গঢ়ি তোলাৰ তথা ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। এই মৰ্মে জনগণৰ মাজত পৰিৱেশ সংৰক্ষণতাৰ মনোভাৱ গঢ়ি তুলিবৰ বাবে প্ৰতি বছৰে 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লোৱা হয়। বাহ, ইয়াৰ পৰাই তোমালোকে গম পালা আকৌ তোমালোকৰ টপিকছটো কি আছিল। এতিয়া ইয়াত থকা কুৱেশ্যন আনচাৰখিনি আমি কৰিবলৈ ল'ম। প্ৰকৃতিত ঘটি থকা ধ্বংসাত্মক কাৰ্যৰ পৰিণতিৰ বিষয়ে কোনে পোনপ্ৰথমতে চিন্তা চৰ্চা কৰিছিল? কোনজন আছিলে? তোমালোকে নিশ্চয় গম পাইছা। গ নম্বৰ, বিখ্যাত লেখিকা ৰেকিলে কাৰ্ছন। এইটো লিখাই আছে তোমালোকৰ। ফাইন, টপিকত লিখা আছে, গতিকে আৰামছে পাবা এইটো। তেওঁ কিহৰ প্ৰভাৱত পৰিৱেশ নষ্ট হোৱা বুলি আতংকিত হৈছিল? ক নম্বৰ অপশ্যন কি আছিলে? চিকাৰ কৰা জন্তুবিলাক দেখি, মানুহে হকে বিহকে গছ-গছনি ধ্বংস কৰা দেখি, DDT বা তেনেধৰণৰ ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ কৰা দেখি, নানা ধৰণৰ সাৰৰ ব্যৱহাৰ দেখি। কোনটো হ'ব ৰাইট এনচাৰ? ৰাইট এনচাৰ হ'ব তোমালোকৰ গটো, কাৰণ এইটো তোমালোকৰ টপিকত আছেই। নেক্সট, তেওঁ লিখা যুগজয়ী কিতাপখনৰ নাম কি আছিল? চাইলেণ্ট স্প্ৰিং। এইটো তোমালোকক মই কৈয়ে দিছিলোঁ, হয়নে? টপিকত ধুনীয়াকৈ দিয়া আছে, চাইলেণ্ট স্প্ৰিং। তাৰপিছত নেক্সট কুৱেশ্যন, কিতাপখন পৰৱৰ্তীৰ প্ৰভাৱ কি আছিল? এই কিতাপখন পঢ়ি মানুহে চিকাৰ কৰিব বন্ধ কৰিছিল। এই কিতাপখন পঢ়ি মানুহে গছ-গছনি কটা বন্ধ কৰিছিল। এই কিতাপখন পঢ়ি মানুহে DDTৰ ব্যৱহাৰ কৰিব বন্ধ কৰিছিল। তাৰপিছত কি আছিলে? এই কিতাপখন পঢ়ি মানুহৰ মাজত পৰিৱেশ সম্পৰ্কে সচেতনতা সৃষ্টি হৈছিল আৰু পৰৱৰ্তী কালত বিজ্ঞানীসকলে পৰিৱেশ সম্পৰ্কে গৱেষণা কৰিবলৈ সমল পাইছিল। এই ঘ নম্বৰটো তোমালোকৰ ৰাইট অপশ্যন। নেক্সট,
বিশ্ব পৰিৱেশ দিৱস ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে কেতিয়া পালন কৰা হয় তোমালোকে জানা এইটো 5th জুন এইখিনিতে তোমালোকৰ মই এটা মূৰত এটা কোৱেশ্চন থৈ দিছো তোমালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিবা এই টপিকৰ ওপৰত ভিত্তি কৰি এই 5 জুনক যে আমি বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰিম সেইটো পৃথিৱীৰ কোনখন দেশৰ কোনটো চহৰত সিদ্ধান্ত লোৱা হৈছিল নাম্বাৰ 1 ৱাশ্বিংটন ইংৰাজীত লিখিছো ৰবা তোমালোকে লিখিবা ৱাশ্বিংটনত ৱাশ্বিংটন নাম্বাৰ 2 অপচন হল তোমালোকৰ ভেনিস নাম্বাৰ 3 তোমালোকৰ ষ্টকহোম আৰু লাষ্ট হল তোমালোকৰ নতুন দিল্লী এই চাৰিটাৰ ভিতৰত নতুন দিল্লী বা দিল্লী এই চাৰিটাৰ ভিতৰত কোনটো অপচন তোমালোকে কমেন্টত লিখিবলৈ চেষ্টা কৰিবা তাৰ পৰা গম পোৱা যাব যে তোমালোকে এই টপিকসটো কিমানখিনি বুজিলা কোৱেশ্চনটো আকৌ এবাৰ কৈছো যে 5 জুন যে বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি পালন কৰিব লাগে এই কথাটো এই সিদ্ধান্তটো কোনখন চহৰত লোৱা হৈছিল কোনখন চহৰৰ মিটিংত তাৰ মানে লোৱা হৈছিল এই চাৰিটা অপচন তোমালোকে ইয়াৰ ভিতৰত কোনটো ৰাইট হ'ব তোমালোকে জনাবলৈ চেষ্টা কৰিবা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ